নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম চৰকাৰী জিঅ'টেক ঘৰৰ বিষয়ে। আৰু আপোনালোকে যিসকলে পুৰণি আপোনালোকৰ এটা বা দুটা কিস্তি আপোনালোকে পাইছিলে, তাৰ পিছত ঘৰটো আপোনালোকে আধাতে এৰিব লগা হ'ল, এতিয়া আপোনালোকে কিস্তিটো নাপালে বা আপোনালোকে পোৱা নাই। এতিয়া কিন্তু মই এই দুইখনৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পোন প্ৰথমতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে জিঅ'টেক ঘৰৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ কাৰণে পোন প্ৰথমতে মই জনাই দিওঁ যে আপোনালোকে প্ৰথম কিস্তি টকা কিমান টকা পাব, প্ৰথম কিস্তি টকা আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, কোনসকল হিতাধিকাৰী আপোনালোকে জিঅ'টেক ঘৰখন আপোনালোকে লাভ কৰিব নোৱাৰিব। এতিয়া মই পোন প্ৰথমতে আপোনালোকক জনাই দিম যে জিঅ'টেক ঘৰখন আপোনালোকক কেতিয়া প্ৰকাশ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক কৈছিলে যে আপোনালোকে জানুৱাৰী মাহৰ আগতে কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোকক দিব কিন্তু নিৰ্দিষ্ট কৰি কোৱা নাই। মানে অসমত আপোনালোকৰ জিঅ'টেক ঘৰৰ মানে আপোনালোকৰ প্ৰথম কিস্তি যিটো টকা আছে সেই টকাটো আপোনালোকক প্ৰদান কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা। তাৰ পিছত কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক কৈছিলে যে জিঅ'টেক ঘৰ আপোনালোকে যিসকলে জিঅ'টেক ঘৰৰ কাৰণে হেৰি কৰিছিলে, তো আপোনালোকৰ প্ৰথম কিস্তি টকা আপোনালোকৰ 48,500 টকাৰ পৰা একেবাৰে আপোনালোকৰ 62,000 অৰ্থাৎ 62,500 টকালৈ আপোনালোকৰ সেই মানে আপোনালোকৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকে বেলেগ বেলেগ ধৰণৰ ঘৰ পাব। আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ মানে এটা ডিষ্ট্ৰিক্টত আপোনালোকে মানে গোটেইকেইখন ডিষ্ট্ৰিক্টৰ লগত কিন্তু আপোনালোকৰ বাজেটটো নিমিলে বা ডিজাইনটো আপোনালোকৰ নিমিলে। বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ মানে অনুসৰি কিন্তু আপোনালোকে সেই ঘৰখন প্ৰদান কৰা হ'ব। আৰু আপোনালোকে প্ৰথম কিস্তি টকা 48,500 টকা আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দিম যে পুৰণি যিসকলে আপোনালোকৰ ঘৰৰ কাৰণে এটা বা দুটা কিস্তি আপোনালোকৰ সোমাইছিলে, তাৰ পিছত আপোনালোকৰ সোমোৱা নাই, এতিয়া কিন্তু বৰ্তমান আপোনালোকৰ যিসকলৰ মানে পুৰণি আপোনালোকৰ চৰকাৰী ঘৰৰ হেৰি আছিলে, তো সেইসকলৰ কিন্তু বৰ্তমান কিন্তু আপোনালোকৰ মানে সেই পুৰণি ঘৰৰ এটা বা দুটা কিস্তি আপোনালোকৰ ৰখি আছিলে, তাৰ পিছত ঘৰটো আপোনালোকৰ আধাতে ৰখি গ'ল, আপোনালোকে ঘৰটো কৰিব পৰা নাই। এতিয়া কিন্তু আপোনালোকৰ ঘৰৰ মানে কাম বৰ্তমান যিটো আপোনালোকৰ 2 নম্বৰ কিস্তি বা 3 নম্বৰ কিস্তিটো কিন্তু আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা বহুতো ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ এতিয়া আপোনালোকৰ সোমাই গৈছে। যদি আপোনালোকে পুৰণি ঘৰ আপোনালোকে পাইছিলে বা আপুনি আধাতে এৰিব লগা হ'ল, তো আপোনালোকে কমেণ্ট বক্সত জনাব যে আপুনি পুৰণি ঘৰৰ ছেকেণ্ড কিস্তি বা থাৰ্ড কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিছে নে নাই। যদি আপোনালোকে জনাই দিয়ে তেতিয়া মোৰ মনটো অলপ ভাল লাগিব, মই জানিম আৰু আপোনালোকক বিভিন্ন ধৰণৰ ইনফৰমেশ্যন মই অতৰ পৰা মই বিচাৰি আপোনালোকক দি দিম। গতিকে আপোনালোকে যিবিলাকে আপোনালোকে মানে হেৰিত আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকে কোনসকলে সেই জিঅ'টেক ঘৰখন আপোনালোকে লাভ কৰিব নোৱাৰিব। পোনপ্ৰথমতে আপোনালোকে চাই লওক এটা কথা যে আপোনালোকে যদি আপোনাৰ নিজা পকী ঘৰ আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰখন আপোনালোকে লাভ কৰিব নোৱাৰিব। অন্যথা কিন্তু আপোনালোকে অসমত থকালৈকে অৰ্থাৎ আপুনি আপোনাৰ জীৱনকাল থকালৈকে আপুনি কিন্তু চৰকাৰী ঘৰখন আপোনালোকে লাভ কৰিব নোৱাৰিব। ইয়াৰ পিছত মই 2 নম্বৰ জনাই দিম যে বেলেগ আৰু যদি কাৰোবাৰ পকা বা কেঁচা ঘৰ আছে, তো সেইসকলৰ নামখন কেনেকৈ কটা যাব এতিয়া মই জনাই দিম। যে আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে মোৰ কেঁচা ঘৰ মই জিঅ'টেক কৰিছো, মোৰ নামটো কেনেকৈ কাটি গ'ল। ধৰি লওক আপুনি 5 বছৰৰ ভিতৰত যিকোনো মানুহ এজনে 5টা আগতে আপোনালোকৰ এইটো নিয়ম আছিলে যে 5 বছৰৰ ভিতৰত কিন্তু আপোনালোকে আপুনি যে আজি এখন ঘৰ পাইছে আৰু 5 বছৰৰ পিছত আপোনালোকে এখন ঘৰ পাব, 5 বছৰ আগত আপোনালোকে ঘৰখন নাপায়। যদি আপোনালোকৰ তেনেকুৱা ক্ষেত্ৰত আপুনি পৰিছে 5 বছৰৰ ভিতৰত আপুনি কেতিয়াবা চৰকাৰী ঘৰ পাইছে বা চৰকাৰী কিবা আপুনি হেৰি আঁচনি লাভ কৰি আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেইসকলৰ নামখন কটা যাব। আৰু জিঅ'টেক ঘৰৰ বিষয়ে বা আপোনালোকৰ চৰকাৰী পুৰণি ঘৰৰ ইনষ্টলমেণ্ট অৰ্থাৎ কিস্তিৰ বিষয়ে 2 নম্বৰ বা 3 নম্বৰ কিস্তিৰ বিষয়ে যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া বা আপোনালোকৰ নজনা কথাবোৰ থাকে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই আপোনালোকক যিটো আপোনালোকৰ প্ৰব্লেম থাকিব, প্ৰব্লেমটো মই সলভ কৰিবলৈ সদায় প্ৰস্তুতি আছো। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।